আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। মই হওঁতে 4 দিনো গ'লো। ঘিন ঘান নকৰি মোকো নাম গোৱাত বহিবলৈ দিলে। পিছে মই নাম গুণ নেজানো। ভকতবিলাকৰ লগতে বহি শুনি আছিলোঁ আৰু হাত চাপৰি মাৰিলোঁ। তাতে ভালেমান ভকতনীও দেখিলোঁ। কথা বতৰাবোৰৰ আমাৰ মুছলমানৰ ধৰ্মৰ লগত বহুত মিল থকা যেন লাগিল। আমাৰ যেনেকৈ কোনো জাত কুল ধনী দুখীয়া উচ নিচৰ বিচাৰ নাই আৰু আমাৰ যেনেকৈ ধৰ্মৰ কামবোৰ গাইপতি নিজে নিজে কৰিব লাগে আৰু কোনো পূজাৰী পুৰোহিত নেলাগে, তেনেকৈ হেনো শংকৰদেৱৰ ধৰ্মটো নেলাগে। মই হ'লে দেখিলোঁ, চাবি কিছুমান দিনৰ মূৰত অইন ধৰ্ম এৰি সকলো মানুহে শংকৰদেৱৰ ধৰ্মহে ল'ব। হেৰো মই হেন হাতী ফান্দিটোকো ভাল ভাল ভকতৰ একে শাৰীতে বহিবলৈ দিয়াটো কম কথা নে? হিন্দু ভকতবোৰৰ লগতে মুছলমানকো ভকত হেন মান থান দি বহুৱাই সোধ পোছ কৰাটো কম কথা নে? আৰু কেইবাজনীও জীয়াৰী দেখিলোঁ মতা মানুহেৰে একেলগে হৰিনাম লৈছে। দেখি শুনি বৰ ভাল লাগিল জানিছ। লোকনাথ হাতীবৰুৱাৰ নাম শুনিছনে? আহোম ৰজাই নতুনকৈ পাতিছে। আজিকালি যে ৰজাই বেলেগ বেলেগ খেলবোৰ পাতিছে, আমি পৰিছোঁ হাতী ফান্দি আৰু হাতী ঘাঁহিৰ খেলত। আমিবোৰে বনৰীয়া হাতী ধৰি ৰজা ঘৰত দিওঁ। হাতী ঘাঁহিয়ে ঘৰচীয়া হাতীক খুৱায় ৰখে। আমাৰ সকলোৰে ওপৰত পাতিছে হাতী বৰুৱা। লোকনাথো ৰজাই পতা হাতী বৰুৱা। এদিন দেখিলোঁ শংকৰদেৱৰ ভকতৰ শাৰীত বহি আছে লোকনাথ হাতী বৰুৱা। ভেম টেম নাই। অইন ভকতৰ নিচিনাকৈ ভাৱ স্থিৰেই বহিছে আৰু নাম লৈছে। অলপ নিলগতে ময়ো বহিছোঁ। কথাষাৰ চিন্তা কৰি চাচোন। মই হ'লোঁ মুছলমান হাতী ফান্দি আৰু মোৰ ওচৰতে ৰজাৰ হাতী বৰুৱা। মোৰ নিজৰে কেনেবা লাগি গৈছিল। আমাৰ মুছলমানৰ হওঁতে এইটো সদায় চলা কথা। ৰজাই গোলামে গাত গা লগাই একে শাৰীতে বহি নামাজ পঢ়ে। পিছে তহঁতৰ হিন্দুৰ সমাজত তেনেকুৱা কথা কাহানি বা চলিছিল জানো? শংকৰদেৱে কম কাম কৰা নাই দেই। আৰু মানুহগৰাকীৰ বয়স হৈছে যদিও তেজ পানী পৰা ঠেকেৰা যেন হৈ আছে। দেখিলেই মূৰ দোঁ খাই যায়। ভালেমান কথা একে উশাহে কোৱা দি কৈ ৰহপুৰ ৰল। মদনে সুধিলে, এৰা শংকৰদেৱেও কিবা যাদু মন্ত্ৰ জানে যেন পাইছোঁ। নহ'লে এনেকুৱা নোহোৱা নপূজা কাম কৰিব নোৱাৰিলেহেঁতেন, নহয়নে বাৰু? সেই যে সকলো ভকতে একেলগে বহি একেলগে নাম লয়, তাতেই কিবা যাদু আছে যেন পাওঁ। মানুহবোৰে যেন ঘৰ বাৰীৰ কথা সকলো পাহৰি যায়। তয়ো এটা কাম কৰ মদন। কি কৰিবলৈ কওঁ এতিয়া? শংকৰদেৱৰ ওচৰলৈ গৈ সেৱা এটা কৰি ভকত হওগৈ। একো কৰিব নালাগে। ধন সোণো খৰচ কৰিব নালাগে, পৰ্বতো বগাব নালাগে, নৈতো সাঁতুৰিব নালাগে, লঘোণ দিবও নালাগে, বৰতো কৰিব নালাগে। ভকত ভকতনীৰ লগত বহি হৰিনাম লবি, সেয়াই হ'ব। তেওঁ যদি তোৰ মন খোৱা ছোৱালীজনীৰ পৰা তোৰ মনটো আঁতৰাব নোৱাৰ, তাইকো আনি ভকতনী কৰি লবি। তেতিয়া শংকৰদেৱে আশীৰ্বাদ কৰিলে তাইৰ মনো ঘূৰিব, নহ'লে তোৰ মনো তাইৰ পৰা ঘূৰিব পাৰে। মই হ'লে ক'লোঁ, এই শংকৰদেৱ এলা পেচা মানুহ নহয় দেই। মদনে কিছুপৰ মনে মনে থাকি কিবা এটা চিন্তা কৰিলে। তাৰ পাছত সুধিলে, তই বাৰু ধোৱাহাটলৈ আকৌ কেতিয়াবা যাবিনে? মনটোতে যাওঁ যাওঁ লাগি আছে। পিছে সুদা হাতে যাবৰ মন নাই।
এইবেলি গ'লে শংকৰদেৱক দিবলৈ কিবা এটা লৈ যাম বুলি ভাবিছোঁ। কি নিবিনো? ৰজাৰ ঘৰত কি নাই? কচু শাকৰ ভেটি। হাতী দাঁত এযোৰকে নি দিলোগৈহেঁতেন। পিছে ৰজা ঘৰৰ বৰ চকু আজিকালি। কোনোবাই হাতী বৰুৱাক লগাবলৈ হ'লে বুলিব, তই হাতী ফান্দিয়ে হাতীৰ দাঁত ক'ত পালি গুৰুক দিবলৈ? পিছে অইন বস্তুনো কি নিম ভাবিয়ে পোৱা নাই। এৰা, ৰজা ঘৰলৈ সুদা হাতে যাব নাপায়, গুৰুৰ ঘৰলৈও সুদা হাতে যাব নাপায়। তই কচোন মদন, কাম এটা কৰিলে কেনে দেখ? কি কৰোঁ বুলিনো ভাবিছ? আজি কেইবছৰমানৰ আগতে বৰবান যে আহিছিল, তেতিয়া এইখনত হাতীয়ে মাওঁতে তল যোৱা পানী হৈছিল। আমাৰ কেইবাটাও দঁতাল মখনা পানীত উটি ক'ৰবালৈ গ'ল। জীয়াই জীয়াই কাজিৰঙা পালেগৈ যদিও ক'ব নোৱাৰোঁ। হেৰুৱা হাতী বিচাৰিবলৈ কোন যাব? বুঢ়া দঁতাল কেইবাটাও আছিল। তাৰে দুটা দ খালত পৰি উঠিব নোৱাৰা হৈ মৰিল। পিছতহে আমি ক'ব পাৰোঁ। বুঢ়া হ'লে হাতীৰো কঁকাল পৰে বুজিছ। তাৰে দাঁতকেইটা কুঠাৰেৰে কাটি নি এঠাইত মাটিৰ তলত পুতি থৈছোঁ। বৰ বৰ দাঁত, মূৰ সমনীয়া দীঘল, শকতো। মাটিতনো পুতি থৈছ কেলে? আগৰ চুতীয়া ৰজাই হাবিত হাতীনো কিমান আছে, দঁতাল কিমান আছে, মখনা মাখুন্দি কিমান আছে, সেইবোৰৰ বৰ ভু নলৈছিল। পিছে এতিয়া ৰজা সলনি হ'ল নহয়। আহোমৰ ৰজা হাবিৰ বনৰীয়া হাতীৰো লেখ লয়। চাই তাকৈ বৰ বৰ হাতী দাঁত ঘৰত নি সুমুৱাই থৈছোগৈ বুলি গম পালে ক'ব নোৱাৰি নহয় কি বা কৰে। এৰা, পিছে শংকৰদেৱক হাতী দাঁত দিলেও জানো ক'ৰ পৰা পালি বুলি বিচাৰ নকৰিব? এৰা, সেয়েহে ভাবিছোঁ বোলো মন ধন খনিকৰ হতুৱাই তাৰে হাতী দাঁত দুটাৰ এটা ডাঙৰ চিতল পাতিকে সজাই শংকৰদেৱক দিওঁ। বেয়া হ'বনে বাৰু? বৰ ভাল কথা ভাবিছ। তেনেজন পুৰুষক আৰু যি সি বস্তু গুৰু মাননি দিলে শুৱাবনে? পিছে তই হ'বলৈ হাতী দাঁতৰ পাতি সাজিব নেজান? কেনেকৈনো জানিম? হাতী ফান্দিয়ে আৰু হাতী দাঁতৰ গহনা গঢ়াব জানিবনে? মন ধন বৰগৰীয়াৰ পৰিয়ালে হাতী দাঁতৰ বস্তু গঢ়ে। মণি মাদলি থুৰীয়া খাৰু এইবোৰ গঢ়ে। মানুহৰ গা যেন পিছল চিতল পাতিও সাজে। সেইবোৰ ৰজাঘৰক দিয়ে। সেইবোৰ আৰু তোৰ মোৰ বস্তু নে? হওঁতে শংকৰদেৱক দিব পাৰি। পিছে লুকুৱাই থোৱা ৰজাঘৰৰ সম্পত্তি হাতী দাঁত তাৰে কিবা গঢ়াই দিলে গুৰুৱে ল'ব জানো? মৰা হাতীৰ দাঁত হাবিৰ বোকা পানীত পচিলহেঁতেন। মই চুৰ কৰা বস্তু নহয়, কোনোবাই কাঢ়ি নিয়ে বুলিহে মাটিত পুতি লুকুৱাই থৈছোঁ। হওঁতে হয়, হাতী দাঁতৰ মূৰ আচোৰা ফণি এখন পালে মোকো লাগিছিল। পিছে হাতীৰ দাঁত ইমান টান, কুঠাৰেৰেও কাটিব নোৱাৰি, তাৰেনো ইমান ধুনীয়া ধুনীয়া আ অলংকাৰবোৰ গঢ়াবলৈ কেনেকৈ বা হাতী দাঁত কোমলাই ভাবিয়েই নাপাওঁ। হাঁহি হাঁহি ৰহপুৰে ক'লে, তোৰ মনটো সেই ছোৱালীজনীতে লাগি আছে, মই বুজিছোঁ। বাঁহৰ কাকৈৰ চুলি আঁচোৰাই ম'হৰ শিঙৰ ফণিৰে মূৰ ফণিওৱাই তোৰ মন সাত নপৰে। হাতী দাঁতৰ ফণি দিবি। মই জনা হ'লে নিজে এখনহে নেলাগে দুখনমান হাতী দাঁতৰ ফণি সাজি দিলোহেঁতেন। পিছে যাৰ যি কাম, আমাৰ হাততহে হাতী দাঁত শিল যেন টান। খনিকৰৰ হাতত হাতী দাঁত নহয় জানিবা কোমলীয়া জাতি বাঁহ এপাবহে। হাতী দাঁতবোৰনো কেনেকৈ ইমান কোমল কৰে তই জান নেকি ৰহপুৰ? নিজে কোনোদিন কৰি চোৱা নাই। শুনিছোঁ বোলে গোট হাতী দাঁতৰ ওপৰত ডাঠকৈ বোকা আৰু গোবৰ লিপি নাহৰ খৰি এজাৰৰ খৰিৰ জুইত দি তপতাই। তেতিয়া বোলে হাতী দাঁত কোমল হৈ যায়। যেনেকৈ মন যায় পোনাব বেকা কৰিব পাৰি। তাৰ পৰা কটাৰী বটালিৰে কাটি যি মন যায় গঢ়াব পাৰি। কোমল বাঁহৰ টঙাল তুলুৱা দি তোলাই বেত সূতৰ নিচিনা সূত উলিয়াই তাৰে পাতি বব পাৰি। হাতী দাঁতৰ কাকৈ ফণি পিঠি খজুওৱা হাত লাখুটি লাখুটিৰ মূৰ দাৰ নাল কটাৰীৰ নাল ডাব কটাৰীৰ নাল সেন্দুৰৰ টেমা চূণৰ টেমি সফুৰা কাণৰ থুৰীয়া বৰমণি আঙুঠি খাৰু সকলো কৰিব পাৰি। পিছে সেইবোৰ তোৰ মোৰ কাম নহয়, কাৰিকৰ খনিকৰ সোণাৰীহঁতৰ কাম। যাৰ বান্দৰ সিহে নচুৱাব জানে। হাতী দাঁতৰ বস্তু গঢ়িবলৈ কটাৰী বটালিও লাগিব তেনেকুৱা। শংকৰ গুৰুৰ লগত থকা আমাৰ গৰীয়া ভকত এজনে হেনো ফকৰা গাইছে বোলে, হাতীৰে দাঁতকে চিকুটি ছিঙিলে কুঠাৰে কাটিলে মূলা, বৰ বৰ শিলক নিয়ে উৰুৱাই উৰুৱাব নোৱাৰে তোলা।
পিছে মদন, বেলি কেতেপৰ হ'ল মনত ৰাখিছনে? তোৰ জানিবা ছোৱালীজনীৰে চিন্তা। মোৰ ঘৰখনৰ চিন্তা নকৰি এনেকৈ কথা চুবাই বহি থাকিলে গধূলি ভাত সাজ ওলাবনে? যাওঁ আৰু ব'ল। মই বাৰু বুজ লওঁ, ঘৰত ক'ৰবাত হাতী হেমেজু চুঙাত সুমুৱাই থোৱা আছেই কি জানিবা। থাকিলে নিবি বাৰু। পিছে কাৰোবালৈ বুলি নি কাৰোবাক আহুদি নোখোৱাবিগৈ আকৌ। হেমেজুৰ গোন্ধ পালে তহঁতৰ কিচন গোসাঁইৰ পিছে পিছে গোপিনী ঢপলিওৱা দি গাঁৱৰ গাভৰুবোৰ তোৰ পিছে পিছে ঢপলিয়াই নাহিলেই হয়। আমাৰ বয়স গ'ল, নহ'লে আমিও আহুদি এপালি নকৰি নাথাকিলোহেঁতেন। মোৰ কথাটো পিছে খেলনীয়াকৈ নকবি ৰহপুৰ। তাই নহ'লে কৈছোঁ নহয়, মোৰ জীৱনটো থান বান হৈ যাব। ৰহপুৰে ক'লে, ব'ল যাওঁ হওক, বেলি পৰিবৰে হ'ল। ক'ৰনো মোহিনীয়ে মোহিনীবান মাৰি তোক বলিয়া কৰিছে জানো? তাই বাঘে খাটিয়ে তই হেন ডেকা এটাৰ মনটোলৈ এনেকৈ হেতালি খেলিব নালাগিছিল। পিছে তই পাৰিলে এবাৰ শংকৰ গুৰুৰ ওচৰলৈ যা, ময়ো পাৰিলে এবাৰ কদৰত ফকীৰৰ ওচৰলৈ যাওঁ। ফকীৰে যদি তোৰ কাৰণে কিবা পানী দুনি জাৰি দিয়ে ময়ে লৈ আহিম। কিছুদূৰ হাবিৰ মাজৰ লুংলুঙীয়া বাটেৰে একেলগে আহি মদন আৰু ৰহপুৰ নিজ নিজ ঘৰমুৱা হ'ল। বেলি তেতিয়া লহিয়াইছিল। মদনৰ মনটোত ৰং, ৰহপুৰে যদি ঘৰত চুঙাত ভৰাই লুকুৱাই থোৱা হাতী হেমেজু অকণ দিয়ে, সি ফেচু লুকাৰ পৰা আহুদি কৰাই আনিব পাৰিব। গৌৰী বংশৰ দেৱীবৰ দত্ত ভূঞা 1274 শকত চাৰিওপৃষ্ঠৰ ৰাজা হৈ প্ৰতাপপুৰ নগৰতে 18 বছৰ ৰাজভোগ কৰি স্বৰ্গী হলত তেওঁৰ পুত্ৰ কামদত্ত ভূঞা 1292 শকত ৰাজা হৈ 15 বছৰ ৰাজভোগ কৰি স্বৰ্গী হলত তেওঁৰ পুত্ৰ সোমদত্ত ভূঞা 1307 শকত ৰাজা হৈ 13 বছৰ ৰাজভোগ কৰি স্বৰ্গী হল। তেওঁ অপুত্ৰক হেতু তেওঁৰ ভাতৃ মহিদত্ত ভূঞা 1320 শকত প্ৰতাপপুৰ নগৰতে ৰাজা হৈ তাতে এবছৰ থাকি তাৰ পৰা কামপৃষ্ঠৰ শিঙৰি পৰ্বতৰ ওচৰৰ দীপতা নদীৰ কাষত ত্ৰিপুৰ নামে নগৰ কৰি তাতে 5 বছৰ থাকি তাৰে পৰা গৈ সৌমাৰ পৃষ্ঠৰ চফৰাই নদীৰ কোষত 1326 শকত মথুৰাপুৰ নামে নগৰ কৰি থাকোঁতে আদ্যাশক্তি গোসানীয়ে অতি বৃদ্ধ যন্ত্ৰী ৰূপ ধৰি মহিদত্ত ভূঞা ৰাজাক ৰাত্ৰি স্বপ্ন দেখাই বোলে, মই গোসানী, তোকে আদি কৰি আগলৈ তোৰ পুত্ৰ নাতিগণে যতদিন মোক পূজা সেৱা কৰি ভক্তি কৰি ৰাখে ততদিনলৈকে মই ৰাজপদ দি সুখত ৰাখিম। মোক অৱহেলা কৰিলে মই এৰিম। ব্ৰহ্মপুত্ৰে তুষ্ট হৈ জালৰ পেৰা আদ্যাশক্তি যন্ত্ৰী দেৱী বুঢ়ী গোসানীক মথুৰাপুৰ নগৰলৈ আনি অনেক মাটি ও মানুহ দেৱলীয়া পূজাৰী ঠাকুৰ দি নগৰৰ ভিতৰতে দেৱাল পাতি পূজা সেৱা কৰি গোসানীক ৰাখিলে। পিছে মহিদত্ত ভূঞা ৰাজা মথুৰাপুৰ নগৰতে 12 বছৰ থাকি তাৰ পৰা গৈ স্বৰ্ণপৃষ্ঠৰ ত্ৰিকুণী গাঁৱৰ ওচৰতে ত্ৰিকুণী নামে নগৰ কৰি সোণৰ তিনিচুকীয়া সিংহাসন লৈ নগৰৰ ৰাজদুৱাৰ তিনিখন লৈ তিনিচুকীয়া পুখুৰী কৰাই সেই নগৰতে থাকি চাৰিওপৃষ্ঠৰ দেৱালবোৰত মাটি ও মানুহ দেৱলীয়া দি পূজা সেৱাৰ নিৰ্বন্ধ দিলে আৰু ব্ৰাহ্মণক ব্ৰহ্মোত্তৰ ও মূৰ্তি গোসাঁইক দেৱোত্তৰ ও ব্যস্থৱক ধৰ্মোত্তৰ ও ক্ষুদ্ৰ বিষয়ালোকক নানকাৰ ও ইতৰ আপহিক লোকক লাখেৰাজ ও মুছলমানৰ দেৱান লোকক পীৰপাল ও সকলো জাতৰ লোকক খেৰাজ এই নিয়মে 7 ৰকম নাম ভেদ লৈ মাটি ভাগ ভাগ কৰি দিলে। মহিদত্ত ভূঞা ৰাজা 1342 শকত স্বৰ্গী হলত তেওঁৰ পুত্ৰ মনোহৰ দত্ত ভূঞাই 1342 শকত ৰাজা হৈ 1358 শকত স্বৰ্গী হল। লক্ষ্মীপুৰী বুলি 14 বছৰীয়া কন্যা এটি আছিল। তেওঁৰ গৰ্ভত যজা 2টি সন্তান জন্মিল। নাম দিলে শান্তানু আৰু সুমন্ত।
সেই প্ৰতাপপুৰ নগৰতে সোণৰ তিনিচুকীয়া সিংহাসনত শান্তানু দত্ত ভূঞাক তুলি লৈ ১৩৫৯ শকত ৰত্নপৃষ্ঠ দেশত ৰাজা পাতিলে ও সুমন্ত দত্ত ভূঞাক যুৱৰাজা পাতিলে। তাত এবছৰ থাকি লক্ষ্মী আয়ে সেই নগৰ এৰি তাৰ পৰা উজাই গৈ ৰত্নপৃষ্ঠৰ মধ্যম ঠাই সুন্দিৰী নদীৰ কোষত লক্ষ্মী আইৰ নামেৰেই লখিমপুৰ নামেৰে নগৰ কৰি ৰাজত্ব কৰি থাকিল। পূৰ্বে লক্ষ্মী আইৰ পিতৃ পিতামহ ভূঞা ৰাজাসকলৰ তলে চাৰিওপৃষ্ঠত যিসকল কৰতলীয়া ৰাজা আছিল সেইসকল ৰাজাৰ নাম: স্বৰ্ণপৃষ্ঠত ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰে বীৰ নাৰায়ণ চুতীয়া ও ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰে ৰূপেন্দ্ৰনাথ মৰাণৰ ৰাজা, সৌমাৰ পৃষ্ঠৰ আসমৰ চুকৰকফা আসম ৰাজা ও কুমুটেশ্বৰ বৰাহী ৰাজা ও বীৰবল কছাৰী ৰাজা ও কামপৃষ্ঠৰ ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰে জয়সিং জয়ন্ত ৰাজা, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শ্ৰীনাৰায়ণ কোচানৰ ৰাজা ও ৰত্নপৃষ্ঠৰ শান্তানু দত্ত ভূঞা ৰাজা ও চুতীয়া ও মৰাণ ও আসম ও বৰাহী ও কছাৰী ও জয়ন্তা ও কোচান এই ৭জনা ৰাজা ভূঞা ৰাজাৰ কৰতলীয়া ৰাজা আছিল। ১৩৫৮ শকত মনোহৰ দত্ত ভূঞা ৰাজা স্বৰ্গী হলত এই ৭জন ৰাজা পূৰ্বৰ ভাগে ১৩৫৯ শকত স্বাধীন ৰাজা হ'ল। মনোহৰ দত্ত ভূঞা তাতে এবছৰ থাকি তাৰে পাৰ গৈ লক্ষ্মী আইৰ লখিমপুৰ নামে নগৰ কৰি ৫ বছৰ ৰাজা হৈ থাকোঁতে ১৩৬৪ শকত চুতীয়াৰ বীৰ নাৰায়ণ ৰাজাই তেওঁৰ পুত্ৰ ধীৰ নাৰায়ণ যুৱৰাজাক লৈ লখিমপুৰ নগৰলৈ আহিল। ১৩৭২ শকত লক্ষ্মী আইৰ লোকান্তৰ হলত পুত্ৰ দুজনে প্ৰেতাদি কৰ্ম কৰিবলৈ ধৰাতে আগম ও নিগম দুজন পুৰোহিতে মহাৰাজা আৰু যুৱৰাজা দুইকো আগম ও নিগম দুই প্ৰকাৰ দুই শাস্ত্ৰৰ মত দেখুৱাই ৰাজা ও যুৱৰাজাৰ দুইৰো মত ভিন্ন ও পদ্যচিহ্ন ও গোত্ৰভিন্ন ও ধৰ্মভিন্ন এইসকল কৰাই দুজন পুৰোহিতে দুইৰো হতুৱাই লক্ষ্মী আইৰ প্ৰেতাদি কাৰ্য কৰালে। তেতিয়াৰে পৰা ৰাজা ও যুৱৰাজা দুয়োজনা ভাতৃৰ দুইমত চলিল। শান্তানু ও তেওঁৰ ৰাজাকে আদি কৰি তেওঁৰ পুত্ৰ নাতিসকল পৰ্যন্ত ৰাজকৰ্ম ও শাক্ত ধৰ্ম ও কাশ্যপ গোত্ৰ নামান্তে দত্ত এই মত চলালে ও সুমন্ত আদি কৰি তেওঁৰ পুত্ৰ নাতিসকল পৰ্যন্ত যুৱৰাজা কৰ্ম ও বিষ্ণু কৰ্ম ও ন গোত্ৰ পৰাশৰ লৈ ও নামান্তে দলৈ এইমতে দুয়ে দুই প্ৰকাৰে চলালে। শান্তানু দত্তৰ প্ৰথমজনা কুঁৱৰীৰ গৰ্ভত লহকৰ দত্ত ও কাশী দত্ত, পদ্ম দত্ত ও ৰাই দত্ত ও শালাল দত্ত ও হুকা দত্ত এই ৬জন ও দ্বিতীয়জনা কুঁৱৰীৰ গৰ্ভত তেতুন দত্ত, ধৌৱা দত্ত, উজিৰ দত্ত, শাৰুল দত্ত, ৰমাই দত্ত, তমাই দত্ত এই ৬জনা পুত্ৰ জন্মিল। ও সুমন্ত যুৱৰাজাৰ প্ৰথমজনা কুঁৱৰীৰ গৰ্ভত কৌনজ বৰদলৈ ও ৰঘু দলৈ, মুকুন্দ দলৈ, কাম দলৈ, সুৰথ দলৈ, সুন্দৰ দলৈ ও দ্বিতীয়জনাৰ গৰ্ভত সুষম দলৈ, গৌৰ দলৈ, ৰত্ন দলৈ, মহিৰথ দলৈ, লেপ দলৈ ও কেপ দলৈ এই ৬জনা পুত্ৰ জন্মিল। দুয়োজনা ভাতৃৰ ২৪জনা পুত্ৰ হ'ল ও শান্তানু দত্ত ৰাজাৰ ১২জনা পুত্ৰৰ দত্ত সংজ্ঞা ও সুমন্ত দত্তৰ ১২জনা পুত্ৰৰ দলৈ সংজ্ঞা দুয়ো ফৈদক ভূঞা বোলে। ধন্য নৰতনু ভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ দাঁতৃংশ খণ্ডটি শুনিলে। ৰহপুৰ আৰু মদনৰ চৰিত্ৰত অভিনয় কৰিলে সত্যজিৎ গগৈ আৰু উৎপল বৰাই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল।
উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।